বাহক এডালৰ মাজেৰে কাৰেণ্ট কেনেকৈ ফ্লো হয়। আমাৰ আশে পাশে প্ৰায় বহুতো বস্তু আছে, সকলো বস্তুৰ মাজেদি কাৰেণ্ট ফ্লো নহয়, সেইটো আমি সকলোৱে জানো। যিবিলাকৰ মাজেৰে পাৰ হয় তাক আমি বাহক বা কণ্ডাক্টৰ বুলি ক'ব পাৰোঁ। ভিডিঅ'টোত সকলো গভীৰভাৱে আলোচনা কৰিম। ৱেলকাম টু বেচিক ফাংচন। আৰু চেনেলটোত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি যদি কোনো এটা পদাৰ্থক ভাঙি গৈয়ে থাকোঁ তেতিয়াহ'লে এটা টাইমত এনেকুৱা অৱস্থা পাম যে আমি সেই পদাৰ্থটো আৰু ভাঙি সৰু কৰিব নোৱাৰোঁ। সেইটো অৱস্থাক এটম বুলি কোৱা হয়। আৰু এটম এটাৰ ভিতৰত ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন থাকে। প্ৰটনবোৰ নিউট্ৰনৰ লগত লগ লাগি পজিটিভলি চাৰ্জড হৈ থাকে আৰু ইলেক্ট্ৰনবোৰ সদায় নিগেটিভলি চাৰ্জড। প্ৰটন আৰু নিউট্ৰনবোৰ একেবাৰে চেণ্টাৰত থাকে, যাক আমি নিউক্লিয়াছ বুলি কওঁ। আৰু এটা ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ কাৰণে নিউট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওপিনে ঘূৰি থাকে আৰু এই ঘূৰি থকা কক্ষপথটোকে আমি অৰ্বিট বুলি কওঁ। আমি সকলোৱে জানো যে কপাৰ হ'ল বিদ্যুতৰ এটা ভাল পৰিবাহক, মানে ভাল কণ্ডাক্টৰ। সেইকাৰণে আমি ঘৰত বেছিভাগ কপাৰ ৱায়াৰ ইউজ কৰোঁ। এতিয়া আমি কপাৰৰ এটমটো চাওঁ। কপাৰৰ এটমিক নাম্বাৰ হৈছে 29। গতিকে ইলেক্ট্ৰন আৰু প্ৰটন দুয়োটাৰে সংখ্যা হ'ব 29। এটম এটাত ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা সদায় সমান থাকে। এতিয়া ইলেক্ট্ৰন আৰু প্ৰটনকেইটা কেনেকৈ ভগাই দিয়া হ'ব সেইটো চাওঁ। এটমটোৰ চেণ্টাৰত থাকিব 29টা প্ৰটন আৰু 29টা ইলেক্ট্ৰন এনেকৈ ভগাই দিয়া হ'ব যাতে 2n² এইটো সমীকৰণ ফ'ল' কৰে। n হৈছে অৰ্বিটটোৰ বা খোলটোৰ নাম্বাৰ। সমীকৰণ মতে 2n² মানে প্ৰথম অৰ্বিটৰ কাৰণে n হৈছে 1। গতিকে 2 × 1² = 2। গতিকে ফাৰ্ষ্ট খোলটোত আমাৰ 2টা ইলেক্ট্ৰন থাকিব। ছেকেণ্ড অৰ্থাৎ দ্বিতীয়টো অৰ্বিটৰ কাৰণে 2 × 2² মানে 8টা ইলেক্ট্ৰন থাকিব। ঠিক তেনেকৈ থাৰ্ড নম্বৰ অৰ্বিটৰ কাৰণে থাকিব 18টা ইলেক্ট্ৰন। এতিয়ালৈ আমি 2 + 8 + 18 = 28 মানে 28টা ইলেক্ট্ৰন ভগাই দিলোঁ। এতিয়া আমাৰ হাতত এতিয়াও আৰু এটা ইলেক্ট্ৰন আছে, সেইটো 4th নম্বৰ অৰ্বিটত থাকিব। এতিয়া আপোনালোকে হয়তো ভাবিছে সেইটো ইলেক্ট্ৰন ফাৰ্ষ্ট, ছেকেণ্ড বা থাৰ্ড নম্বৰ অৰ্বিটত কিয় নাথাকিল। কাৰণটো হৈছে সমীকৰণ মতে বা এনেও মনত ৰাখি থ'ব পাৰে যে এটম এটাৰ ফাৰ্ষ্ট অৰ্বিটত 2টা, ছেকেণ্ড অৰ্বিটত 8টা আৰু থাৰ্ড নম্বৰ অৰ্বিটৰ ক্ষেত্ৰত 18টা ইলেক্ট্ৰনে সোমাব পাৰে। তাতকৈ বেছি হ'লে বাহিৰৰ অৰ্বিটত সোমাব লাগিব। এনেকৈ অৰ্বিট হিচাপে নাম্বাৰ অফ ইলেক্ট্ৰনো বেলেগ বেলেগ হ'ব। এতিয়া আমি চাই থকা কপাৰ এটমত একেবাৰে বাহিৰৰ অৰ্বিটত এটা ইলেক্ট্ৰন আছে, বাট কেপাচিটি হৈছে 32, কাৰণ এইটো 4th নম্বৰ অৰ্বিট। গতিকে সেই ইলেক্ট্ৰনটো সি এৰি দিব বিচাৰি থাকিব। আকৌ কৈছোঁ কেপাচিটি হৈছে 32, কিন্তু আছে তাত এটা ইলেক্ট্ৰন। গতিকে সেই ইলেক্ট্ৰনটো এৰি দি এটমটো ষ্টেবল হ'ব বিচাৰিব। কপাৰৰ এটা এটমৰ পৰা এনেকুৱা এটা আনষ্টেবল ইলেক্ট্ৰন পাম। আৰু কপাৰৰ ৱায়াৰ এডালত এনেকুৱা অলেখ অৰ্থাৎ লাখ লাখ এটম আছে আৰু প্ৰত্যেকৰে এটা এটা আনষ্টেবল ইলেক্ট্ৰন। আনষ্টেবল মানে সহজ ভাষাত ক'ব গ'লে যাৰ থিতাপি নাই। এতিয়া এইখিনিতে জানি থোৱাটো দৰকাৰ যে ইলেক্ট্ৰন সদায় নিগেটিভৰ পৰা পজিটিভলৈ গতি কৰে। যেতিয়া আমি কপাৰৰ ৱায়াৰ এডালত ভল্টেজ এপ্লাই কৰি দিওঁ তেতিয়া ইলেক্ট্ৰনবোৰ এটা ডাইৰেকশ্যনত ফ্ল' হ'বলৈ ধৰে। যেতিয়ালৈ আমি এক্সটাৰ্নেল ফ'ৰ্চ অৰ্থাৎ ভল্টেজ এপ্লাই নকৰোঁ তেতিয়ালৈ ইলেক্ট্ৰনবোৰ ৰেণ্ডমলি মুভ হৈ থাকে আৰু ভল্টেজ এপ্লাই কৰাৰ পিছত এটা ডাইৰেকশ্যনত ফ্ল' হ'বলৈ ধৰে। সেইটোৱে হৈছে ফ্ল' অফ কাৰেণ্ট। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে কাৰেণ্ট কেনেকৈ ফ্ল' হয় আৰু লগতে ইলেক্ট্ৰনৰ বেছিক কনচেপ্টখিনিও বুজাব পাৰিছোঁ। যদি আপোনালোকে ভাবিছে যে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ অকণমানো লাভ হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।